নমস্কাৰ জনাবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। এটা বাক্যত লিখিয়েই দুজনকৈ শাসকীয় মিত্ৰদলৰ প্ৰাক্তন বিধায়কে দল এৰিলে। দুজনকৈ প্ৰাক্তন বিধায়কে দল এৰাক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত ব্যাপক জোকাৰণিৰ সৃষ্টি কৰিছে। আৰু এই মুহূৰ্তত সেই বিগ ব্ৰেকিং নিউজটো আমি জনাই ল'ব বিচাৰিছোঁ। দুজনকৈ প্ৰাক্তন বিধায়কে যি মিত্ৰদল আছে অগপ আৰু বিজেপিৰ প্ৰাক্তন বিধায়কে দল এৰাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ ৰাজনীতিৰ এক প্ৰকাৰ জোকাৰণিৰ সৃষ্টি কৰিছে। প্ৰথমটো খবৰ জনাই লৈছো, বিনন্দ কুমাৰ শইকীয়া চিপাঝাৰৰ প্ৰাক্তন বিধায়ক আজি দল ত্যাগ কৰিছে আৰু তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পত্ৰ লিখি মাত্ৰ এটা বাক্য লিখিয়ে দল ত্যাগ কৰিছে। বিনন্দ কুমাৰ শইকীয়াই 2016 চনত চিপাঝাৰ সমষ্টিৰ বিধায়ক আছিল আৰু বিনন্দ কুমাৰ শইকীয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে একে সময়তে বিজেপিত যোগদান কৰিছিল। আৰু ইয়াৰ লগে লগে সত্যব্ৰত কলিতা অগপৰ কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতায়ো অসম গণ পৰিষদ ত্যাগ কৰা খবৰ আহিছে। আৰু তেওঁ একেধৰণে বিনন্দ কুমাৰ শইকীয়াই যি পদত্যাগ পত্ৰ লিখিছে এটা বাক্যতে লিখি যিধৰণে আচলতে তেওঁ দল ত্যাগ কৰিছে, ঠিক সেইদৰে সত্যব্ৰত কলিতায়ো এটা বাক্য লিখিয়ে পদত্যাগ কৰিছে দলটোৰ পৰা। আৰু সন্মুখত বিধানসভা নিৰ্বাচন আছে। বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান মাহ বাকী। ঠিক সেই মুহূৰ্ততে দুজন এটা যি মিত্ৰদল শাসকীয় দলৰ যি মিত্ৰদল, সেই মিত্ৰদলৰ দুজন প্ৰাক্তন বিধায়কে আচলতে দল ত্যাগ কৰাৰ খবৰে দলটোৰ যি ৰাজ্যৰ যি ৰাজনীতি সেই ৰাজনীতিৰ মাজত আচলতে জোকাৰণি সৃষ্টি কৰিছে। আমাৰ হাতত খবৰ আহিছে এই যি দল ত্যাগী যি দুজন প্ৰাক্তন বিধায়ক আছে, সেই বিধায়ক দুজনে আচলতে তেওঁলোকে কংগ্ৰেছৰ সৈতে যোগাযোগ কৰি থকা বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছে আৰু যিকোনো মুহূৰ্ততে তেওঁলোকে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আৰু শেহতীয়াকৈ এই মুহূৰ্তত এই খবৰটোৱে হৈছে যে প্ৰাক্তন দুজন বিধায়ক, শাসকীয় দলৰ যিটো দুজন বিধায়ক, সেই বিধায়কজনে প্ৰাক্তন বিধায়কে আচলতে দল ত্যাগৰ খবৰে এক প্ৰকাৰ ৰাজ্যৰ ৰাজনীতিৰ জোকাৰণিৰ সৃষ্টি কৰিছে। আৰু এটা শব্দ লিখিয়ে তেওঁলোকে এটা বাক্য লিখে তেওঁলোকে আচলতে দল ত্যাগ কৰিছে। আৰু তেওঁলোকৰ নিৰ্দিষ্ট তেওঁলোকৰ যি সভাপতি অগপৰ যিজন সভাপতি অতুল বৰা সত্যব্ৰত কলিতাই তেওঁ পত্ৰ প্ৰেৰণ কৰিছে। ঠিক সেইদৰে বিনন্দ কুমাৰ শইকীয়াই পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিলৈ। আৰু তেওঁলোকৰ যি দল ত্যাগ, সেই দল ত্যাগক লৈ আচলতে সৰ্বত্ৰে চৰ্চা চলিছে। আৰু তেওঁলোকে ক'ত কেনেদৰে কেতিয়া আচলতে আন ৰাজনৈতিক দলত যোগদান কৰিব সেই তাক লৈ চৰ্চা চলিছে। আৰু এই মুহূৰ্তত খবৰটো আহিছে যে কংগ্ৰেছত তেওঁলোকে যোগদান কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ চলি থকা বুলি খবৰ আহিছে। আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই দুজন যি মহাপ্ৰতাপী যি প্ৰাক্তন বিধায়কজনৰ যি দল ত্যাগে খবৰে আচলতে তেওঁলোকৰ যি শাসকীয় দলটোৰ যি প্ৰভাৱ যে পৰিব, সেয়া 26 নিৰ্বাচন যে প্ৰভাৱ পৰিব সেয়া আচলতে নিশ্চিত হৈ পৰিছে। আৰু এই খবৰ আজিৰ দিনটোত বিগ ব্ৰেকিং নিউজ হৈছে যে প্ৰাক্তন বিধায়কৰ শাসকীয় দলৰ প্ৰাক্তন বিধায়কৰ দল ত্যাগে এতিয়া ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰিছে। পাৰ্টীৰ মই ত্যাগ কৰিছোঁ। 2015 চনৰ পৰা 10 বছৰ কাল মই এই দলটোত থাকিলোঁ। অৱশ্যে 21 চনৰ পৰা মই কিছু কৰ্মহীন হৈ আছোঁ এই দলটোত। যিহওক কেইবাটাও কাৰণ আছে। মই ভাৰতীয় জনতা পাৰ্টি কিয় তাক ত্যাগ কৰোঁ বুলি ক'লে এতিয়া 2-3 মিনিটত কোৱা কথা নহয়, এইটো বৰ দীঘলীয়া কথা হ'ব আৰু বহুকেইটা কাৰণ আছে। কিন্তু তাৎক্ষণিক কাৰণ হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমান যিটো ৰাজনীতি, এই ৰাজনীতিটোৰ লগত আমি সহমত হৈ চলিব নোৱাৰোঁ। আমাৰ দৰে মানুহ, আমি যিবিলাকে সৰুৰে পৰা এটা সুস্থ সামাজিক বাতাবৰণত মানে বিভিন্ন ধৰ্মৰ মানুহৰ লগত, বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ লগত মিলা প্ৰীতিৰ এখন সমাজত আমি সৰুৰে পৰা বাস কৰি আহিছোঁ। আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ যিটো ৰাজনীতি, এইটো হৈছে সাম্প্ৰদায়িকভাৱে মানুহ ভাগ ভাগ কৰা ৰাজনীতি। ধৰ্মৰ নামত
মানুহ ভাগ ভাগ কৰাৰ ৰাজনীতি, এই ৰাজনীতিটোৰ লগত আমি কোনো কাৰণতে একেলগে চলিব নোৱাৰোঁ। এই ৰাজনীতিটো আমি ভাবোঁ যে সমাজ ধ্বংস কৰাৰ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টীয়ে আৰম্ভ কৰিছে। এই ৰাজনীতিৰ পৰা ৰাইজক পৰিত্ৰাণ পোৱাব লাগিব আৰু এই ৰাজনীতি কৰা ভাৰতীয় জনতা পাৰ্টীৰ বিৰোধী শক্তিটো, ভাৰতীয় জনতা পাৰ্টীক ইয়াৰ পৰা উৎখাত কৰা শক্তিটোৰ লগত আমি থাকিব লাগিব। এইবোৰ কথা ভাবি আমি আজি ভাৰতীয় জনতা পাৰ্টী ত্যাগ কৰিছোঁ। লগত ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শগত কথাবিলাকো মই চাইছোঁ। ৰাষ্ট্ৰবাদৰ কথা কয়, ৰাষ্ট্ৰবাদ প্ৰকৃততে তেওঁলোকে মুখত কোৱা কথা, সম্পূৰ্ণ এক ব্যক্তিবাদী দল, ব্যক্তি স্বাৰ্থত চলা দল আৰু ব্যক্তিৰ পূজা কৰা দল। গতিকে এই ব্যক্তিবাদী দলত মই ভাবোঁ যে আমি এই মুহূৰ্তত থকাটো উচিত নহয়, কাৰণ তেওঁলোকে ময়মতালিৰে যিকোনো কাম কৰিব পাৰে। আমি আমাৰ দৰে ভাল পাৰফৰ্মেঞ্চ দি থকা মানুহকে যেতিয়া তেওঁলোকে এলাগী কৰি দিব পাৰে হঠাতে, কোনো কাৰণ নোহোৱাকৈ, কোনো খবৰ নিদিয়াকৈ, আজিলৈকে কোনো কথা নজনোৱাকৈ, তেওঁলোকে যিকোনো মুহূৰ্ততে যিকোনো কথা ময়মতালিৰে কৰিব পাৰে। গতিকে এই ৰাষ্ট্ৰবাদৰ নামত ব্যক্তিবাদ চলাই থকা দল এটাত থকাটো সমীচীন নহ'ব বুলি মই ভাবিম। আৰু আপোনালোকে জানে মই ৰাইজৰ কাম কৰি ভাল পোৱা মানুহ, সমাজৰ লগত থকা মানুহ, সমাজক ভাল পাওঁ আৰু সমাজৰ লগত থাকি সমাজখনক বৰ্তমান যুগৰ লগত খাপ খুৱাই আগুৱাই নিবলৈ চেষ্টা কৰোঁ। আৰু এইটো কৰিব লাগিলে আমি কৰ্মহীন হৈ বহি থাকিব নোৱাৰোঁ। 26ত নিৰ্বাচন খেলিব আপুনি? চাওক, এতিয়া ভাল ফুটবল প্লেয়াৰ এজন কেতিয়াও ৰিজাৰ্ভ বেঞ্চত বহি পেলাই খেল চাই থাকিব নোৱাৰে, তেওঁ খেলিবলৈ মন যাবই। তেনেকুৱা কথা। ৰাইজেও মই খেলাটো বিচাৰিছে, 26ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে। ৰাইজৰ ইচ্ছাটো মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। কোন দলৰ পৰা খেলিব? দলৰ কথাটো ৰাইজে মোক নিৰ্দেশনা দিব। মই আজি ভাৰতীয় জনতা পাৰ্টী ত্যাগ কৰিছোঁ। ইয়াৰ পিছত মই ৰাইজৰ মাজলৈ যাম। সমৰ্থক, শুভাকাংক্ষী, কৃষক, শ্ৰমিক, ছাত্ৰ, যুৱক, মহিলা সকলোৰে মাজলৈ যাম আৰু তেওঁলোকে যি ধৰণে পৰামৰ্শ দিব, যি ধৰণে মোক আগুৱাই যাবলৈ ক'ব, মই সেই ধৰণে আগুৱাই যাম। সেইটো ৰাইজৰ জনমতৰ ওপৰত কথা হ'ব। জনমত যিফালে থাকে বেছিকে সেইফালেই মই কথাটো আগবঢ়াই লৈ যাম। মানে ৰাইজৰ মতামতক আপুনি বেছি ৰাইজৰ মতামতক প্ৰাধান্য দি মোৰ পৰৱৰ্তী কোৰ্চ অফ একশ্যন, অৰ্থাৎ পৰৱৰ্তী মোৰ পদক্ষেপ সেই ধৰণে লোৱা। এই সিদ্ধান্তটো কেতিয়াকৈ আমি পাম? কিমান দিনত? মই জনাম আৰু মই এটাই কথা ক'লো যে ভাল প্লেয়াৰে বেঞ্চত বহি খেল চাই থাকিব নোৱাৰে।